মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ 2 নম্বৰ লেচনটো চাওক। আজি আমি আলোচনা কৰিম কি এইটো 13 নম্বৰ লেচন। আগৰ গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গৈছে। আজি গদ্যাংশৰ আমি 13 নম্বৰ লেচনটো আলোচনা কৰিম। এইটো হৈছে কানাইৰ চাতুৰি, লিখক শ্ৰীধৰ কন্দলি। এইটোৰ প্ৰশ্ন যিখিনি আমাৰ কিতাপৰ মাজত আছে সেইখিনি প্ৰশ্ন আলোচনা কৰাৰ লগতে মই ভিতৰুৱা প্ৰশ্নখিনিও তোমালোকৰ লগত আজি আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিছোঁ। এইটো হৈছে কানাই চাতুৰি। শ্ৰীধৰ কন্দলিৰ কানাই চাতুৰি। ইয়াৰ অনুশীলনীৰ প্ৰশ্নখিনি আমি চাওঁ। ইয়াতে চোৱা, ভাৱ বিষয়ক 1 নম্বৰত দিয়া 34 চমু প্ৰশ্ন উত্তৰ। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? ইয়াতে চোৱা, ইয়াতে আছে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। 2 নম্বৰটোত চোৱা, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিম বুলি মাকক জনাইছিল? কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। তাৰপিছত ঘ নম্বৰটো চোৱা, কপিল মুনিৰ মাতৃৰ নাম কি আছিল? গ নম্বৰটো হৈছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? এইটো দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তাৰপিছত ঘ নম্বৰটো চোৱা, কপিল মুনিৰ মাতৃ কোন আছিল? কপিল মুনিৰ মাতৃ আছিল দেৱহতী। গতিকে এইখিনি মই লিখি লৈছোঁ। তাৰপিছতখিনি এইখিনি চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? কোৱাচোন, তোমালোকে ক'ব পাৰানে? মই কোৱাৰ আগতে তোমালোকে ক'ব পাৰানে নাই? চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই কি কৰিছিল? বলিক ছলনা কৰিছিল। এইটো হৈছে বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ গোটেইখিনি পাঠ আমি আলোচনা কৰিছোঁ। আজি আমি এইটো পাঠ আলোচনা কৰি আছোঁ। গতিকে তোমালোকে আগৰ পাঠখিনিও ভিডিঅ'টোত যাই প্লে'লিষ্টত গৈ চাই ল'বা। গোটেইখিনি অসমীয়া আমাৰ অলৰেডি কোৰ্চ কমপ্লিট হ'বই, আৰু এতিয়া তোমালোকে অসমীয়াখিনিও যদি আগতীয়াকৈ অলপ ভালকৈ চাই থোৱা, তোমালোকে পৰীক্ষাৰ আগত আৰু অসমীয়া চোৱাৰ কোনো দৰকাৰ নাই। ওপৰে এনেই চাই গ'লেই হৈ যাব। কিয়নো আমি বেছি সময় ইংলিছ আৰু গণিত আৰু ইংৰাজীতে বেছি সময় দিব লাগে। গতিকে এইবিলাক পঢ়িবলৈ বেছি সময় আমি লাষ্টত ফালে দিব নোৱাৰোঁ। গতিকে আগতীয়াকৈ আমি এইখিনি যুগুত কৰি থৈ দিম। চোৱা, 2 নম্বৰটোত আছে তথাপি তহুক দেশন্ত ডৰত উৰি যায় মোৰ জীউ। এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়ত জীউ উৰি যায় বুলি বুজাই লিখা। এই কথাষাৰ শ্ৰীকৃষ্ণৰ উক্তি। যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায় বুলি ইয়াতে কৈছে। এই কবিতাটোত কৃষ্ণৰ মায়াবী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে শ্ৰীকৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলে শাস্তি দিয়ে, ঠিক তেনেদৰে যশোদায়ো শ্ৰীকৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোঁতে গোপ শিশুসকলে সিহঁতৰ লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পিছত মাতৃ যশোদাই কৃষ্ণক মাতিবলৈ ল'লে আৰু কিহৰ বাবে দেৰিলৈ শুই আছে তাক কৈ খং কৰিলে। তেওঁ 4-5 দিন তেওঁ নুঠিব বুলি অনুৰোধ কৰিলে আৰু তেওঁ 4-5 দিন গৰু চৰাবলৈ নগৈ নাখাই শুই থাকিব বুলি মাকক ক'লে। কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা আৰু সহায় কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ণ আৰু যশোদা হৈছে সামান্য গোৱালৰ জী। তথাপিও যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়। এতিয়া বুজি পাইছা চাগে? এইখিনি মই তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। ইয়াত কোনে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। ইয়াতে চোৱা,
শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণিমুকুতা ৰত্নাকে ধৰি কোলাহল বিষ আৰু অমৃত ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ কৰে সেই কথা জ্ঞাত হোৱাৰ বাবে দেৱতা আৰু অসুৰসকলে মাজত অমৃতৰ কলহটোক লৈ টনাত আজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাবলৈ পায় তেতিয়াহ'লে অসুৰসকলো দেৱতাৰ দৰে অজৰ অমৰ হ'ব। গোটেই পৃথিৱীখনেই অধৰ্মেৰে ভৰি পৰিব। সেয়ে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল, অৰ্থাৎ এগৰাকী সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলোৱে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। অসুৰসকল মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তেই দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। এইদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক কাৰ্য সাধন কৰিছিল। দেখিছানে? এবাৰ পঢ়িলে তোমালোকে ভালদৰে মনত ৰৈ যাব, এইবিলাক একদম সহজ। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো চাবা। মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। চোৱা, কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। যশোদাৰ একান্ত ভক্তিত বিষ্ণু সন্তুষ্ট হৈ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ 2 ওঠ ফাটি তেজ বৈ গৈছে যদিও মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গৰাই নিদিয়ে। তেওঁ ৰাজপটেশ্বৰী যশোদাক কৈছিল যে মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধন জুই লাগিব। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি এমুঠি ভাত দি পঠায় সেই খাদ্য তেওঁৰ আধা পেটিহে হয়। নোটোৱা টনাক পিন্ধি অৰ্থাৎ সৰু গামোচাৰ দৰে পোছাক পিন্ধি তেওঁ দিনটো গৰু চৰাই থাকোঁতে তেওঁক কাঁইটে বিন্ধে অথচ মাকৰ খবৰে নাই। চুলিত তেল অকণো সানি নিদিয়াত তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জটা বান্ধি গৈছে। এইবোৰ কথা ভাবিয়ে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে। মাকৰ এই গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি পাঠত বৰ্ণনা কৰিছে। এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চোৱা চমু টকা লিখা। এইটো ইয়াৰ পৰা এটা আহিব দেই পৰীক্ষা। ইয়াৰ পৰা এটা আহিব চমু টকা আছে। আমাৰ চমু টকা কেইটা আছে চোৱা। চমু টকা আছে 5টা। এটা হৈছে বামন, দেৱহূতি, কপিল, শ্ৰীধৰ কণ্ডলী আৰু দৈৱকী। ইয়াতে শ্ৰীধৰ কণ্ডলীটো বেছি ইম্পৰ্টেণ্ট, দৈৱকীটো ইম্পৰ্টেণ্ট, গোটেইকেইটাই ইম্পৰ্টেণ্ট, কিন্তু শ্ৰীধৰ কণ্ডলীটো বেছিকৈ ইম্পৰ্টেণ্ট। তোমালোকে গোটেইখিনি চাব লাগিব। চোৱা, বামন। বামনটো চোৱা। বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে 52 মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি 3 পদ ভূমি বিচৰাৰ চলেৰে তেওঁক পাতাললৈ পঠাইছিল। দৈত্যৰাজ বলি আছিল এজন শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল। দান কৰোঁতে কৰোঁতে নিজকে দানী বুলি বলিৰ অহংকাৰ জন্মিছিল। বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক 3 পদ ভূমি বিচাৰিছিল। বলিয়ে বামনক 3 পদ ভূমি দান দিয়াত বামনে 1 পদেৰে স্বৰ্গ 1 পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিছিল। দানী হোৱাৰ বাবে বলিক যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল। তাৰে পিছৰটো আছে দেৱহূতি। 2 নম্বৰটো আছে দেৱহূতি। দেৱহূতি হৈছে স্বয়ম্ভু মুনিৰ কন্যা। তেওঁৰ স্বামীৰ নাম আছিল কদ্ম মুনি।
তেওঁৰ পুত্ৰ আছিল কপিল মুনি। তেওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। এতিয়া গম পালানে দেৱহতী? তাৰপিছত চোৱা কপিল এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি। কদ্দম মুনি আৰু স্বয়ম্ভৱ মুনিৰ কন্যা দেৱহতীৰ পুত্ৰ হৈছে কপিল মুনি। এওঁৰ শাপত সৰগ ৰজাৰ ৬০,০০০ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। তাৰে পিছৰ চমুটকাটো চাবা, শ্ৰীধৰ কণ্ডলী। ইম্পৰ্টেণ্ট, এইটো এটা ইম্পৰ্টেণ্ট চমুটকা। শ্ৰীধৰ কণ্ডলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কণ্ডলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱা তেওঁৰ অভিমানত মাকৰ কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। গতিকে আমাৰ 4টা চমুটকা গ'ল। 5 নম্বৰ চমুটকাটো চোৱা। 5 নম্বৰ চমুটকাটো হৈছে দৈৱকী। এইটো এটা ইম্পৰ্টেণ্ট চমুটকা। দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মা। তেওঁ বসুদেৱৰ পত্নী আৰু মথুৰাৰ ৰজা কংসৰ ভনীয়েক। কংসই ভনীয়েকক বহুত মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে বিয়া পাতি দিছিল। এদিন হঠাৎ আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু নিশ্চিত। এই কথা গম পাই কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল। দৈৱকী সন্তান জন্ম হোৱাৰ লগে লগে প্ৰতিটো সন্তানকে কংসই হত্যা কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰ হৈছে শ্ৰীকৃষ্ণ। পাছত শ্ৰীকৃষ্ণই কংসৰ বধ কৰি নিজ পিতৃ মাতৃক কাৰাগাৰৰ পৰা মুক্তি কৰিছিল। তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। এইটোৱে হৈছে মেইন কুৱেশ্যন এইটো লেচনৰ। গম পাইছেনে? যিমানটা লং কুৱেশ্যন আহক এইখিনি লিখি দিলে তোমালোকৰ গোটেইকেইটা লং কুৱেশ্যনৰ এনচাৰ হৈ যাব। এইটো হৈছে গোটেইকেইটা লং কুৱেশ্যনৰ মূল এনচাৰটো হৈছে এইটো। 6 নম্বৰটো চোৱা। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। এই পাঠত উদ্ধৃত পাঠটি কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশু কৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণিত হৈছে, যি পঢ়োতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি গৈ নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে। পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা। কানাই চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগায়, কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক'লে তেওঁ ৪-৫ দিনলৈকে নুঠে আৰু নাখায়। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে, তেওঁৰ প্ৰাণ আৰু নসহা হৈছে, এনেকৈ কৈছিল। কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক'লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱাল জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্ৰীবৃদ্ধি নহয়, নিজে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা
আৰু প্ৰতিপালক হৈও মই তোমাৰ ঘৰত গৰু চৰাই কৰ্কৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। তাৰে পিছত পেৰেগ্ৰাফ লিখিবা। নাৰায়ণৰূপী মই জলত অনন্ত শয্যাৰ শয়ন কৰোঁ। মোৰ নাভিৰ পদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালোঁ। তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বৰ্য ধূলিত পৰিণত হ'ল। দেৱতাসকলে অসুৰৰ ভয়ত মোক চিন্তা কৰাত মোৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশৰ সকলো মোহিত হৈছিল। এতিয়া তুমি মোক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা। গতিকে তাৰে পিছত পেৰেগ্ৰাফ চেঞ্জ কৰিবা। কি ৰূপ ধাৰণ কৰিছিল গোটেইখিনি ইয়াতে বৰ্ণনা কৰা আছে। তাৰে পিছত আৰু এটা চোৱা। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলোঁ। মোক তুমি দধীচৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহূতিক ধৰ্মৰ তত্ত্ব উপদেশ দি বামন অৱতাৰত মই বলিক ছলনা কৰিছিলোঁ। কিন্তু তুমি মোক মাটি খোৱা বুলি কৰ্কথনাহে কৰিলা। মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্ৰোশৰ শেষ নাই। তাৰে পিছৰ পেৰেগ্ৰাফটো চোৱা। ইমান দিনে কাঠবাজি বুলি সমস্ত জগতে তোমাক হাঁহিলে। মই পুত্ৰৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলোঁ। তথাপিও তুমি মোৰ মৰম নুবুজিলা। ৰাজপাটেশ্বৰী হৈও তুমি 6 ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ উঠ ফাটি গৈছে। কিমান দুখ কৰিছে শ্ৰীকৃষ্ণই। আকৌ চোৱা। গৰু চৰাওঁতে ধূলি বালি মোক কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰৰ কথা ক'বলৈ গ'লে মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰত পামগৈ। তেতিয়া তুমি মোৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশোদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক'লে, যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰ ভৰা কথা শুনি কৃষ্ণই একেদেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশোদাই কৃষ্ণৰ মুখলৈ চাই কৃষ্ণক মৰম কৰিবলৈ ধৰিলে। গতিকে এইখিনিয়ে আছিল আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ। তাৰে পিছত 7 নম্বৰটো চোৱা। 7 নম্বৰ প্ৰশ্নৰ এনচাৰটো চোৱা। 7 নম্বৰটো কি দিয়া আছে ইয়াতে। কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল। নাৰায়ণ ৰূপে জ্বলন্ত অনন্ত শয্যাত শয়ন কৰিছিল। তেওঁৰ নাভি পদ্মৰ পৰাই ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাক উদ্ধাৰ কৰিছিল। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপ ধাৰণ কৰি কদম্ব মুনি আৰু দেৱহূতিৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱহূতিৰ মাতৃক উদ্ধাৰ কৰিছিল। ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰিছিল। এইখিনি হৈছে অৱতাৰ। তাৰে পিছত 8 নম্বৰটো চাবা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কবিতাটোত কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? নিশ্চয় তোমালোকে গম পাইছা যে কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে। কাঠবাজিৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে, হয়নে? এইটো এটা 2 নম্বৰী প্ৰশ্ন হিচাপত আহিব পাৰে যে কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে। কাঠবাজি অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে। গতিকে 9 নম্বৰ প্ৰশ্নটো চোৱা।
9 নম্বৰটোত আছে ব্যাখ্যা। এইটো 9 নম্বৰত আছে তাৎপৰ্য ব্যাখ্যা কৰা। 1 নম্বৰটোত আছে কাঠবাজি বুলি জগতে হাহয়, দেখিলে সুমৰে হৰি, মই আহি তোৰ ঘৰে পুত্ৰ হইল, হিত দুখ দূৰ কৰি। কি কৈছে দেখিছানে? ইয়াতে চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কণ্ডলীত বিৰচিত কানাইৰ চাতুৰী শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি লিখি ল'বা প্ৰথমতে। তাৰপিছত উক্ত কবিতাফাঁকি বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দৰ্শাই আছে মাকে তেওঁক মৰম নকৰে বুলি। তেওঁৰ কথা প্ৰসংগতে উক্ত কবিশাৰী অৱতাৰণা কৰা হৈছে। এইখিনি বস্তু তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰে পিছত মূল বিষয়বস্তুখিনি লিখিবা যে কি যশোদাৰ নিজৰ সন্তান নাই, অৰ্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদি যশোদাৰ সন্তান বুলি জগতে জানিছিল, তথাপিও তেওঁ প্ৰকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ দীঘল নহ'লেহেঁতেন, তেন্তে যশোদাক সকলোৱে কাঠবাজি বুলি ঠাট্টা কৰিলেহেঁতেন। এই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিছিল। এইখিনি লিখি পেৰাগ্ৰাফটো অলপ চেঞ্জ কৰি অলপমান লিখিবা। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে কষ্ট পোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে। সেয়ে যশোদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰ কামনা কৰা এগৰাকী মাতৃ পুত্ৰৰূপে তেওঁ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম সৌভাগ্যৱতী নাৰী, যাৰ মনোবাঞ্ছা পূৰণ হৈছিল। শেষত লিখিবা, মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবোৰ সোঁৱৰাই দিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ব্যাখ্যা। তাৰে পিছত চাবা ব্যাখ্যা তিনিওটাই ইম্পৰ্টেণ্ট। এইটো চোৱা 2 নম্বৰ ব্যাখ্যাটো হৈছে, মোহিনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো, লৈলো দধিচৰণ নাম। এইখিনি প্ৰথমতে উক্তখিনি লিখি ল'বা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কণ্ডলীত বিৰচিত কানাই চাতুৰী শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি ধুনীয়াকৈ এনেকৈ লিখি ল'বা। তাৰপিছত লিখিবা, উক্ত কবিতাফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে, যাতে মাকে তেওঁক মৰম কৰে। কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ সন্মান নকৰে। এইখিনি লিখি পেৰাগ্ৰাফ চেঞ্জ কৰিবা। চেঞ্জ কৰি এনেকৈ লিখিবা, শ্ৰীকৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহে। ভগৱানৰ তেনে এক ত্ৰাণকৰ্তাৰ ৰূপে হৈছে মোহিনীৰ ৰূপ। কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে অমৃত কলহ ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন অমৰ হৈ পৰে। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনাটনি লগাত দেৱতাসকল বৰ ভয় খাইছিল, কিয়নো অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ'ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত দেৱতাসকল সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলোৱে সেই সুন্দৰীৰ ৰূপ আকৃষ্ট হৈছিল। এই চেগতে মোহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মোহিনীৰূপী কৃষ্ণই দেৱতাৰ আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাৰুণী নামৰ সুৰা ভগাই দিছিল। অৰ্থাৎ দেৱতাসকলে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে দধিচৰ বুলিহে কয়।
যিজনৰ হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁৰ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্ৰিম খং দেখুৱাই নিজৰ দুষ্টালিত থাকিব বিচাৰিছিল। এইখিনি লিখিলে হৈ গ'ল। মই একদম শ্বৰ্টকাট কৰি দিছোঁ, কিন্তু এইখিনি নিলিখিলে নহয়েই, আমাৰ এইখিনি লিখিবই লাগিব। তাৰপিছত গ নম্বৰ বাক্যটো চোৱা। মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীৱ, তথাপি তোহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীৱ। চাবা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰী শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁৰ মাক যশোদাই তেওঁক মৰম আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ মহাত্মৰ বৰ্ণনা কৰিছে। মাকৰ সন্মুখত কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকৰ্তা তেওঁৱে আত্মৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। কবিতাটোত শ্ৰীকৃষ্ণ হৈছে এটি সাধাৰণ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠা মাকে কৃষ্ণক খং কৰে আৰু কেতিয়া বান্ধিও থয়। মাকে কৃষ্ণৰ ৰূপ ইটিকিং কৰি কলীয়া বুলি মাতে। দধি চোৰ মাটিৰ বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ দীঘল কৰিছে। মাক যশোদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। তেওঁৰ ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকে। যশোদাৰ মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে গ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখি যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱীয় লীলা প্ৰদৰ্শন কৰি নানা চোৰ চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে শ্ৰীকৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও ধৰিছিল। তাৰপিছত চোৱা ভাৱ বিষয়ক। ইয়াত 1 নম্বৰত দিয়া আছে তলৰ শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াৰ পৰা এটা পৰীক্ষাত আহিব। চোৱা, ইয়াতে আছে আশী মানে আহি, খেৰি মানে খেলা, পোহাইলো মানে পোৱাল, নোজোৰাই মানে জোৰ নপৰে, হন্তে মানে পৰা, বিগুটীয়া মানে ঠাট্টা কৰা। এতিয়া গম পালা, এইখিনিৰ পৰা এটা পৰীক্ষাত অহাৰ চান্স আছে, গতিকে তোমালোকে এইখিনি লিখি ল'বা। 2 নম্বৰত আছে তলত দিয়া শব্দকেইটাৰ লিংগৰ পৰিৱৰ্তন কৰা। কি কি দিয়া আছে? সুন্দৰী, মাতৃ, মায়া, মামা। সুন্দৰীটো হ'ব সুন্দৰ, মাতৃ পিতৃ, মায়া মামা মামী। তাৰপিছত বিপৰীত শব্দ লিখা। ইয়াৰ পৰাও এটা আহিব। বিশ্বাস দোষ, আনন্দ আৰু অপমান অমৃত। চোৱা, বিশ্বাস অবিশ্বাস, দোষ গুণ, আনন্দ বিষাদ, অপমান সন্মান আৰু অমৃত বিষ। এইখিনি। তাৰপিছত মই লেচনটোৰ পৰা মাজৰ পৰা কেইটামান কুৱেশ্যন বনাই লৈছোঁ। চোৱা, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰটো চাবা। কপিল মুনিৰ মাতৃৰ নাম কি আছিল? কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহতী। 2 নম্বৰটো চোৱা। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? কৃষ্ণে বামন ৰূপ ধাৰণ কৰি বলিকৰ পৰা 3টা পদ ভূমি
বিচাৰাৰ চলনা কৰিছিল। তাৰে পিছৰটো চোৱা, কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছে। পাঠত এই অংশত কৃষ্ণ মাক যশোদাক গৰক্ষস্থানে যাব বুলি কৈছে। এই তথ্যৰ পুথিত থকা তথ্যৰ পৰা সংগৃহীত। চোৱা, দুৰ্যশ কলংক দুখ সুমৰন্তে। সুমৰন্তে শব্দৰ অৰ্থ কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক প্ৰত্যেকটো আহিয়ে আছে। চোৱা, সুমৰন্তে শব্দৰ অৰ্থ হৈছে সুঁৱৰি বা সহ্য কৰি। চোৱা, এই 1 নম্বৰ প্ৰশ্নটো যে কৈছিলোঁ কপিল মুনিৰ মাতৃৰ নাম, এইটো মই ক'বই পাহৰিছোঁ। 2011, 13, 16 আৰু 18 আহিছিল। মই 2011ত HSLC দিছিলোঁ, তেতিয়া আমাৰ এইটো আহিছিল, কপিল মুনিৰ মাতৃৰ নাম হৈছে দেৱসতী, এইটো আহিছিল। গম পাইছানে? তাৰপিছত এইটো আহিছিল আমাৰ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল। এইটোৱে HSLCত আহিছিল আমাৰ, কৃষ্ণে বামন ৰূপ ধাৰণ কৰি বলিক চলনা কৰিছিল। গম পাইছানে? এইটো আহিছিল। তাৰপিছত এইটো 12ত আহিছিল, এইটো 12ত আহিছিল, আৰু কেইটামান আছে চোৱা। তাৰে পিছত আছে, কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল। এইটো ইম্পৰ্টেণ্ট, 13ত আৰু 17ত আহিছে, এইবাৰো আহিব পাৰে। কৃষ্ণে মোহিনীৰ স্বৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিল। তাৰে পিছত 6 নম্বৰটো চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল। কৃষ্ণে মোহিনীক স্বৰূপ ধাৰণ কৰিছিল। তাৰে পিছতো চোৱা, কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে চলনা কৰিছিল। এইটো 12ত আহিছিল, এইবাৰো আহিব পাৰে, তোমালোকে মনোযোগ দি চাবা। কৃষ্ণ বামন ৰূপ লৈ বলিকৰ পৰা 3টা পদ ভূমি বিচৰাৰ চলনা কৰিছিল। বলিক সন্মানজনকভাৱে 3টা পদ ভূমি দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছত কৃষ্ণে একে সময়ত 3টা পদৰে সমগ্ৰ পৃথিৱী দখল কৰি পেলালে। সেয়া বলিকৰ পৰা ভ্ৰমণৰ মাচুল হিচাপে লৈ গ'ল। এই চলনাত কৃষ্ণ ধাৰিত বামন ৰূপে বিলং খুঁটি চাৰা দেৱতাসকলৰ ৰূপ দৰ্শাইছিল। তাৰে পিছৰটো চাবা, 8 নম্বৰটো, শ্ৰীধৰ কণ্ডলীৰ চমু পৰিচয় দিয়া। এইটো 2012ত আহিছিল, মই কৈছোঁ এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চমু টকা আছে যে, চমু টকা শ্ৰীধৰ কণ্ডলীৰ বিষয়ে লিখা। চমু টকা যে পাইছিলোঁ আমি আগতে, সেইখিনি লিখিলেও হ'ব। চোৱা, এইখিনি লিখিলেও হ'ব। শ্ৰীধৰ কণ্ডলী শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক বিখ্যাত কবি। তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত কবিতা ৰচনা কৰিছিল। শ্ৰীধৰে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ 2খন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। শ্ৰীধৰ কণ্ডলীৰ কাব্যত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু লীলা মহাত্ম্য বৰ্ণনা কৰা হৈছে। তেওঁৰ কাব্যৰ ভাষা সহজ সৰল আৰু প্ৰাঞ্জল আছিল, যাৰ মাধ্যমে শ্ৰদ্ধা আৰু আধ্যাত্মিকতাৰ এক নতুন ৰূপ প্ৰকাশিত হৈছিল। গতিকে এইখিনিয়ে আছিল আমাৰ আজিৰ এই অধ্যায়টোৰ প্ৰশ্ন উত্তৰ। গতিকে আমি নেক্সট ভিডিঅ'টো লৈ আহিম তোমালোকৰ লগত, ধৰ ঝাৰু ধৰ বাই, এইটো প্ৰশ্ন লৈ নেক্সট ভিডিঅ'টোত লৈ আহিম। আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰা নাই তেতিয়াহ'লে শ্বেয়াৰ কৰিবা, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, আৰু লাইক কমেণ্ট কৰিবা। কিবা অসুবিধা পালে মোক কমেণ্টত জনাই দিবা। আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। থেংক ইউ ছ' মাছ।